ঠেকেচা খাইছে বিজেপিয়ে। বড়োভূমিত এতিয়া ৰাষ্ট্ৰীয় দলৰ পৰিৱৰ্তে এতিয়া আঞ্চলিক দলকে আঁকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে। অগপই এখনো আসন লাভ নকৰিলে, সমান্তৰালকৈ কংগ্ৰেছেও এখন আসনো লাভ নকৰিলে। তাৰ পৰিৱৰ্তে কিন্তু BPF-এ 28খনকৈ আসন লাভ কৰিছে। আৰু এইদৰে এতিয়া বড়োভূমিত এতিয়া মুখ ঠেকেচা খাইছে বিজেপিয়ে। বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে প্ৰচাৰ অভিযান, কিন্তু সেয়া যেন এতিয়া ফলপ্ৰসূ নহ'ল। ৰাষ্ট্ৰীয় দলৰ পৰিৱৰ্তে এতিয়া দেখিবলৈ পোৱা গৈছে যে আঞ্চলিক দলক এতিয়া বড়োভূমিত আঁকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে। BPF-ত BTC-ত এতিয়া BPF-ৰ চৰকাৰ গঠনৰ দিশে এতিয়া চূড়ান্ত ফলাফল ইতিমধ্যে ঘোষণা হৈছে। আৰু এইদৰে এতিয়া চূড়ান্ত ফলাফল ঘোষণা হৈছে। আৰু আমাৰ সৈতে আমাৰ জ্যেষ্ঠ সাংবাদিক কৌশিক কুমাৰ ডেকা আছে। আৰু যেহেতু মই আপোনাৰ ওচৰত পুনৰ আহিছোঁ, আৰু যেহেতু দেখিবলৈ পোৱা গৈছে বড়োভূমিত এতিয়া বৃহৎ মুখ ঠেকেচা খাইছে বিজেপিয়ে, ঠেকেচা খাবলগীয়া হৈছে। আৰু সমান্তৰালকৈ ৰাষ্ট্ৰীয় দলৰ পৰিৱৰ্তে এতিয়া আঞ্চলিক দলক আঁকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে। যিটো সময়ত বিভিন্ন আচলতে প্ৰচাৰ দেখিবলৈ পোৱা গৈছিল, কিন্তু সেয়া প্ৰচাৰ যেন এতিয়া ফলপ্ৰসূ নহ'ল। হয় সুস্মিতা, আগতেও আমি দেখিছিলোঁ যে BTC-ত বা BTAD-ত, পূৰ্বৰ BTAD-ত আৰু বৰ্তমানৰ BTR-ত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিপৰীতে আঞ্চলিক দলৰে চৰকাৰ আছিল। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF-ৰে চৰকাৰ আছিল। কিন্তু লাহে লাহে BTR-ৰ ৰাজনীতিত ৰাষ্ট্ৰীয় দলে শিপাবলৈ আৰম্ভ কৰিছিল। ৰাষ্ট্ৰীয় দলে বিশেষকৈ BJP-য়ে এইবাৰ UPPL-ৰ সৈতে মিত্ৰতা কৰাৰ লগে লগে BJP-য়ে তাত শিপাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। আৰু BJP-য়ে যি মিছন লৈছিল যে এইবাৰ BTC-ত BJP চৰকাৰ, যে BJP-ৰ এই যিটো মিছন, সেই মিছনটোতো সাৰ্থক নহ'লেই, বৰঞ্চ যোৱাবাৰ BJP-ৰ হাতত যিখিনি আসন আছিল, যিকেইটা সমষ্টিত BJP-য়ে জয়লাভ কৰিছিল, তাতকৈও এইবাৰ BJP-য়ে কম সংখ্যক আসন লাভ কৰিছে। মাত্ৰ 5খন আসন লাভ কৰিছে, যাৰ বাবে BJP-য়ে এক প্ৰকাৰ মুখ ঠেকেচা খাইছে। বিগত নিৰ্বাচনত আমি দেখিছিলোঁ যে BJP-য়ে এইবাৰৰ দৰে জঁপিয়াই পৰা নাছিল। নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল, কিন্তু এইবাৰৰ দৰে শক্তিপূৰ্ণভাৱে BJP-য়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাছিল। কিন্তু এইবাৰ BJP-য়ে কিং মেকাৰ হ'বলৈ যিটো ইচ্ছা প্ৰকাশ কৰিছিল, বা কিং মেকাৰ হ'ব বুলি BJP যি কথা ভাবি আছিল, সেই কথা বা সেই যিটো দৃষ্টি বা সেই যিটো মিছন, সেই মিছন BJP-ৰ সাৰ্থক নহ'ল। তাৰ বিপৰীতে BJP-য়ে এইবাৰ BTC নিৰ্বাচনত এক প্ৰকাৰ মুখ ঠেকেচা খালে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গহপুৰৰ পৰা পৰ্বতজোৰালৈকে BTR-ৰ যি ভৌগোলিক পৰিসীমা, এই ভৌগোলিক পৰিসীমাৰ ভিতৰত কেইবাখনো জনসভা সম্বোধন কৰিছে, কেইবাটাও প্ৰতিশ্ৰুতি দিছে। বিশেষকৈ BJP-য়ে কৈছিল যে BTR-ত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব। BJP-য়ে কৈছিল যে তাত সকলো জাতি জনগোষ্ঠীয়ে সমান মৰ্যাদা পাব, সকলোকে সম উন্নয়ন কৰা হ'ব। কিন্তু BJP-ৰ দিছপুৰত চৰকাৰ চলি থকাৰ পাছতো BJP-ৰ এই যিটো আশ্বাস প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিৰ প্ৰতি BTR-ৰ ৰাইজ, বড়োভূমিৰ ৰাইজ আশ্বস্ত হোৱা আমি দেখিবলৈ নাপালোঁ। মুখ্যমন্ত্ৰীৰ ভাষণত আশ্বস্ত নহ'ল, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভাষণত আশ্বস্ত নহ'ল, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণত আশ্বস্ত নহ'ল। তাৰ পৰিৱৰ্তে কেৱল মাত্ৰ এজন নেতা, হাগ্ৰামা মহিলাৰী, মাত্ৰ এজন নেতাৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস, হাগ্ৰামা মহিলাৰীৰ সন্মুখৰ পৰা ওচৰৰ পৰা বহুকেইজন নেতা আমি দেখিবলৈ পাইছোঁ। BPF-ৰ বহুত কেইজন নেতা তেওঁৰ পৰা আঁতৰি গৈছে। খাম্পা বৰগয়াৰী তেওঁৰ একেবাৰে নিকট যিগৰাকী নেতা আছিল, হাগ্ৰামা মহিলাৰীৰ পাছতেই যিগৰাকী নেতাৰ স্থান আছিল BPF-ত, সেই খাম্পা বৰগয়াৰীয়ে BTC-ৰ ডেপুটি চিফ আছিল। খাম্পা বৰগয়াৰী হাগ্ৰামা মহিলাৰ এৰি গুচি গ'ল। চন্দন ব্ৰহ্ম 3বাৰৰ কেবিনেট মন্ত্ৰী, ডেপুটি চিফ, BPF-ৰ জ্যেষ্ঠ নেতা, BTC চুক্তিৰ অন্যতম এজন কাণ্ডাৰী, কিন্তু সেই চন্দন ব্ৰহ্মই হাগ্ৰামা মহিলাৰীক এৰি থৈ গুচি গ'ল, UPPL-ত যোগদান কৰিলে। তাৰ পাছতো অকলশৰে হাগ্ৰামা মহিলাৰীয়ে যি যুদ্ধ কৰিলে, যি যাদু দেখুৱালে, সেয়া সঁচাকৈ মানিব লাগিব। সুস্মিতাই প্ৰকাশ কৰাৰ দৰে যে তাত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কোনো যাদু দেখুৱাবলৈ সক্ষম নহ'ল। আঞ্চলিক ৰাজনীতি বুলি ক'লে আমি ক'ব লাগিব যে BPF-কে পুনৰবাৰ BTC-ৰ ৰাইজে, BTR-ৰ ৰাইজে আঁকোৱালি ল'লে। আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দল BJPৰ উপৰি তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কংগ্ৰেছে, কিন্তু কংগ্ৰেছে সম্পূৰ্ণৰূপে মুখ ঠেকেচা খালে। BJP-য়ে যদিওবা 5খন আসন লাভ কৰিছে, কংগ্ৰেছে এখন আসনতো জয়লাভ নকৰিলে। কংগ্ৰেছত গৌৰৱ গগৈয়ে তাত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলাইছিল, জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল, কিন্তু কংগ্ৰেছে কোনো এখন আসনতে জয়লাভ কৰিবলৈ সক্ষম নহ'ল। কিন্তু কংগ্ৰেছে কিমান পাৰ্চেণ্টেজ ভোট লাভ কৰিলে সেয়া পৰৱৰ্তী সময়ত পৰ্যালোচনাৰ বিষয়। বিগত সময়ত কংগ্ৰেছে যিখিনি ভোট লাভ কৰিছিল, তাতকৈ কংগ্ৰেছৰ ভোট বাঢ়িল নে কমিল, সেই কথাটো আমি নিশ্চয়কৈ পিছৰ পৰ্যায়ত চাব লাগিব। অগপৰ কথা যদি আমি উল্লেখ কৰোঁ, অগপই মাত্ৰ 4খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, অগপই এখন আসনতো জয়লাভ কৰিবলৈ সক্ষম নহ'ল। এই মুহূৰ্তত আমাৰ কেইবাজনো বিজয়ী প্ৰাৰ্থীৰ আমাৰ হাতত মন্তব্য আছে। ননাই চেৰফাং সমষ্টিটো পুনৰ UPPL-এ দখল কৰিবলৈ সক্ষম হৈছে। ননাই চেৰফাং সমষ্টিত ধনঞ্জয় বসুমতাৰী, যিগৰাকী ধনঞ্জয় বসুমতাৰীয়ে যোৱাবাৰ BPF-ত
জয়লাভ কৰিছিল, কিন্তু BPF-ৰ পৰা তেওঁ UPPL-ত যোগদান কৰিছিল আৰু UPPL-ত যোগদান কৰি তেওঁ EM হৈছিল। প্ৰমোদ বড়ো চৰকাৰৰ দিনত EM হৈছিল, কিন্তু সেইগৰাকী ধনঞ্জয় বসুমতাৰীয়ে এইবাৰ পুনৰবাৰ জয়লাভ কৰিবলৈ সক্ষম হৈছে। ননাই চেৰফাং সমষ্টিৰ ধনঞ্জয় বসুমতাৰীৰ আমি মন্তব্য শুনাব। মই প্ৰথমে আমাৰ UPPL দলৰ মানাহ চেৰপাং সমষ্টিৰ যিমান আমাৰ কৰ্মী আছে, যিমান আমাৰ ভোটাৰ্ছ আছে, যিমান ৰাইজ আছে, তেওঁলোকক প্ৰথমে মই ধন্যবাদ জনাব লাগিব। তেওঁলোকৰ আমাৰ কৰ্মীসকলৰ যথেষ্ট চেষ্টা, দিনে নিশাই চেষ্টা কৰাৰ পাছত ৰাইজৰ মাজত গৈ পেলাই আজিৰ দিনটোত UPPL দলক কিয় কাৰণত ভোট দিব লাগে, UPPL দলে কি কৰিব, সেইটোৰ বিষয়ে আমাৰ ভালকৈ ৰাইজৰ মাজত বুজাই দিছে। এই বুজাই দিয়াৰ লগে লগে আমাৰ মানাহ চেৰপাংবাসী তথা ভোটাৰ্ছ ৰাইজে সঁচা সঁচিকৈ UPPL দলক ভোট দি পেলাই আজি ধনঞ্জয় বসুমতাৰীক জিকাই দিলে। তাৰ বাবে মই কোটি কোটি প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। একজেক্টলি 1900 ছামথিং আছে, 1900 ছামথিং আমি জিকিবলৈ সক্ষম হ'ল। এই ইলেকশ্যনটো বৰ টাফ আছিলে, তথাপি আমি জিকিব পাৰিলোঁ, সেইটোক ধন্যবাদ। এগৰাকী বিজয়ী প্ৰাৰ্থীৰ আমাৰ হাতত মন্তব্য আছে। চুবাইজাৰ সমষ্টিৰ ধীৰাজ বৰগয়াৰী, তেওঁ BPF-ৰ পৰা জয়লাভ কৰিছে আৰু ধীৰাজ বৰগয়াৰী জয়লাভ কৰাৰ পাছত তেওঁ কি ক'লে, আমি তেওঁৰ মন্তব্য এইবাৰ দৰ্শকক শুনাম। BPF দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে আগৰ পৰাই যোগদান কৰি আছিল, তাৰমানে দেখি পাইছে। খালি ৰিজাল্টটোহে বাকী আছিল, ৰিজাল্টটো বাকী আছিল। 21+ হ'ব আমাৰ, কিন্তু আমি আগতীয়াকৈ গমেই পাইছিলোঁ। তথাপিও মই প্ৰথমতে ধন্যবাদ দিম। আজি চুবাইজাৰ 17 নং হিচাপে কওঁ, বেলেগটো মই নাজানো এতিয়া ক'ত কি হৈ আছে, মই এতিয়াও দেখা নাই নিউজটো। 17 নং চুবাইজাৰবাসীক মই প্ৰথমে ধন্যবাদ দিম। সিহঁতৰ কষ্ট, সিহঁতৰ মৰমৰ কাৰণে আমি আজি 5000 ভোটৰ ডিফাৰেঞ্চত মই জিকিলোঁ, সেইখিনিয়ে ধন্যবাদ। আৰু নাই কওক। BPF দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে আগৰ পৰাই যোগদান কৰি আছিল, তাৰমানে দেখি পাইছে। খালি ৰিজাল্টটোহে বাকী আছিল, ৰিজাল্টটো বাকী আছিল। 21+ হ'ব আমাৰ, কিন্তু আমি আগতীয়াকৈ গমেই পাইছিলোঁ। তথাপিও মই প্ৰথমতে ধন্যবাদ দিম। আজি চুবাইজাৰ 17 নং হিচাপে কওঁ, বেলেগটো মই নাজানো এতিয়া ক'ত কি হৈ আছে, মই এতিয়াও দেখা নাই নিউজটো। 17 নং চুবাইজাৰবাসীক মই প্ৰথমে ধন্যবাদ দিম। সিহঁতৰ কষ্ট, সিহঁতৰ মৰমৰ কাৰণে আমি আজি 5000 ভোটৰ ডিফাৰেঞ্চত মই জিকিলোঁ, সেইখিনিয়ে ধন্যবাদ। আৰু নাই কওক। BPF দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে গড়েশ্বৰ সমষ্টিত এইবাৰ বিজেপিৰ প্ৰাৰ্থী লক্ষী দাস বিজয়ী হৈছে। লক্ষী দাসে কি ক'লে জয়লাভ কৰাৰ পিছত, লক্ষী দাসৰ মন্তব্য আমাৰ আহি পৰিছে, গতিকে লক্ষী দাসে কি ক'লে আমি সেই শুনাব বিচাৰিম। মোৰ লগত মোৰ কাৰ্যকৰ্তা, আমাৰ নাগজুলি বিজেপি কাৰ্যকৰ্তা আছে আৰু এই কৃতিত্ব সম্পূৰ্ণ আমাৰ বিজেপিৰ কাৰ্যকৰ্তা নাগজুলিবাসী ৰাইজৰ হয়। আৰু এই কৃতিত্ব বুলি ক'বলৈ গ'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মোক টিকেট প্ৰদান কৰিছে। আজি দিলীপ শইকীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতে মোক বিশ্বাস কৰিছে যে এইজন হয়তো তেখেতক টিকেট দিলে জয় হৈ আহিবলৈ সক্ষম হ'ব। আজি জিলা নেতৃত্ব, মণ্ডলৰ নেতৃত্ব, সকলো কাৰ্যকৰ্তা, সকলোৰে ওপৰত মানে কৃতিত্ব আজি মানে কৃতিত্ব তেখেতসকলকে মই দিছোঁ। যিহেতু আজি এটা বৃহৎ ব্যৱধানত জয় হ'বলৈ সক্ষম হৈছোঁ, ঠিক 5500 মান ভোটত জয় হ'বলৈ সক্ষম হৈছোঁ। আৰু আগন্তুক দিনত ৰাইজৰ যি বিশ্বাস, ৰাইজৰ লগত আমি ইলেকশ্যনৰ আগত যি প্ৰতিশ্ৰুতি দিছিলোঁ যে আজি আমাৰ নাগজুলি অঞ্চল হৈছে কৃষি প্ৰধান অঞ্চল, এই কৃষি প্ৰধান অঞ্চলত পানীৰ সমস্যা আছে। এই পানীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাগজুলিত যিটো নিৰ্বাচনী সভা হৈছিলে, সেই নিৰ্বাচনী সভাত তেখেতে ঘোষণা কৰিছিলে যে আমি আমাৰ এই অঞ্চলত, নাগজুলি অঞ্চলত ডং বান এটাৰ সমস্যা আছে, এই সমস্যা সমাধান কৰিব। আৰু 2-3টা জেগা আছে তাতে ব্ৰিজৰ দলঙৰ দৰকাৰ আছে, তো সেইখিনিও ঘোষণা কৰিছিলে। ৰাস্তা, ডিগ্ৰী কলেজ, তেনেকুৱা ধৰণৰ বহুতো সমস্যা আগন্তুক দিনত আমি এই অহা 5 বছৰত আমি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যিখিনি চেষ্টা কৰিব লাগে সেইখিনি কৰিম আৰু ৰাইজৰ যাতে এইখিনি সমস্যা সমাধান কৰিবলৈ সক্ষম হওঁ তাৰ কাৰণে চেষ্টা কৰিম। ৰাইজে আপোনাক মানে কিয় এইবাৰ মানে চুইচ কৰিলে? ৰাইজে